Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 11 ৰ চেপ্টাৰ নম্বৰ 2 ৰিলেশন এণ্ড ফাংশনৰ আমি আহি যাওঁ সেকেন্ড পাৰ্টটোলৈ যোনটো হৈছে ফাংশন। তো আমি অলৰেডি ৰিলেশনছৰ বিষয়ে পঢ়িয়ে থৈছো। তো আমি আজি আৰম্ভ কৰিম ফাংশনছ আৰু এইটোৱে হ'ব আমাৰ এক্সাৰসাইজ নম্বৰ 2.3 ইন্ট্ৰডাকশন। ফাংশনছ হৈছে মই প্ৰথমতে লিখি দিওঁ ফাংশনছ ইজ আ স্পেশাল টাইপ অফ relation ঠিক আছে তো ৰিলেশন যদি কনসেপ্টটো ক্লিয়াৰ হৈ আছে যোনটো আমাৰ প্ৰিভিয়াছ চাৰিটা ভিডিঅ'ত আমি অলৰেডি কভাৰ কৰি থৈছো ইনক্লুডিং এক্সাৰসাইজ 2.1 এণ্ড 2.2 তেনেহ'লে ফাংশনছ বস্তুটো বুজিবলৈ অলপ ইজি হ'ব চ' ফাংশনছ কি হৈছে ৰিলেশন হয় বাট এইটো এটা স্পেচিয়েল টাইপ অফ ৰিলেশন হয় অ'কে তো আমি জেনেৰেলি একচুৱেলি ফাংশন দুটা ধৰণৰ পঢ়িম এটা ফাংশন যোনটো হৈছে আমাৰ এজ এ স্পেচিয়েল কেছ ফাংশন হৈছে এজ এ স্পেচিয়েল কেছ বা স্পেচিয়েল টাইপ অফ ৰিলেশন বুলি ক'ব পাৰোঁ স্পেচিয়েল টাইপ অফ ৰিলেশন যোনটো আমি এতিয়া আৰম্ভ কৰিম এইটোৰে স্পেচিয়েল টাইপ অফ ৰিলেশন নেক্সট আৰু এটা ফৰ্ম আছে একচুৱেলি এই স্পেচিয়েল টাইপ অফ ফৰ্মৰ পৰাই আহি যাব এই ফৰ্মটো হৈ যাব আমাৰ ফাংশন এজ a rule of function as a rule of dependence okay তো আমি ফাংশন এনেকা দুইটা টাইপত পাম বাট আজি আমি আৰম্ভ কৰিম কিছু ফাংশন এজ আ স্পেচিয়েল টাইপ অফ ৰিলেশন সো আমি স্টাৰ্ট কৰো আমাৰ এনচিইআৰটি টেক্সট বুকত যোনটো ডেফিনিশ্যন দিয়া আছে ডেফিনিশ্যনৰ মতে ফাংশনছৰ ডেফিনিশ্যন হৈছে যে এ ৰিলেশন এফ ঠিক আছে আগতে আমি ৰিলেশন আৰ বুলি কওঁ এবাৰ যেহেতু আমি ফাংশন বুলি কৈছো বিকজ ফাংশন কি হৈছে ৰিলেশনে হৈছে বাট আমি নামটো চেঞ্জ কৰিছো আৰৰ জেগাত আমি স্মল এফ ডিনোট কৰিছো এ ৰিলেশন এফ ফ্ৰম আ সেট এ টু আ সেট বি এফ এটা ৰিলেশন হৈছে ফ্ৰম আ সেট এ টু আ সেট বি এইখিনিলৈকেতো ক্লিয়াৰ আগতে আমি আৰ লিখিছিলো এতিয়া এফেৰে লিখিম ইজ সেড টু বি এ ফাংশন দেন সেই ৰিলেশনটোক আমি এবাৰ ৰিলেশন বুলি নকওঁ ফাংশন বুলি কওঁ ইফ এভৰি এলিমেণ্ট অফ সেট এ has one and only one image in set P. Iti etu ami bujibo lagibo. Etu best bujibo parim ami through the help of an example. So let's say amar tat eta set A ase. Amar tat eta set A ase. To set A ase amar elements bur loilo. Mi eta kam por duta element loilo 1 and 2. And set B ami duta element loilo x, y. Okay. Etia ami A cross B korilo, right? Because আমি কি কৰো ৰিলেশন উলোৱাৰ আগতে আমি কাৰ্টেছিয়ান প্ৰডাক্ট কৰি লওঁ এ এণ্ড বি তো এইটো কাৰ্টেছিয়ান প্ৰডাক্ট কৰিলে আমি কি পাম চাৰিটা অৰ্ডাৰ্ড পেয়াৰ পাম বিকজ 1 এণ্ড 2 তাৰমানে ইয়াতে দুটা এলিমেণ্ট আছে বিৰ দুটা এলিমেণ্ট আছে 2 into 2 4 তো এলিমেণ্টবোৰ কি হ'ব এটা হ'ব এৰ পৰা 1 আহিব বিৰ পৰা x ল'ম ঠিক আছে এৰ পৰা 1 ল'ম বিৰ পৰা y ল'ম নেক্সট এৰ পৰা 2 ললো বিৰ পৰা x ললো এণ্ড এৰ পৰা 2 ললো এণ্ড বিৰ পৰা y ললো আহি গ'ল আমাৰ চাৰিটা অৰ্ডাৰ্ড পেয়াৰ এতিয়া এই বস্তুটো যদি আমি মেপিং কৰিলো মেপিং কৰা মানে কি আমি এতিয়া গম পাই যাবা মেপিং ৱৰ্ডটো মই ইউজ কৰা নাছিলো আজি ইউজ কৰি আছো তো সেট এ হৈ গ'ল এফালে আৰু সেট বি হৈ গ'ল আমাৰ এফালে তো সেট এত আছে আমাৰ দুটা এলিমেণ্ট 1 and 2 আৰু সেট বিত আছে আমাৰ দুটা এলিমেণ্ট x and y এতিয়া ফাৰ্ষ্ট অৰ্ডাৰ্ড পেয়াৰটোত কি হ'ল 1, x তাৰ মানে ইয়াতে আমি 1 এ x ৰ লগত এটা ৰিলেশ্যন বনাইছে 1 এ y ৰ লগত এটা ৰিলেশ্যন বনাইছে ওকে ফাইন নেক্সট আমাৰ 2 লৈ যদি 2 এ কি কৰিছে x ৰ লগত এটা ৰিলেশ্যন বনাইছে 2 এ y ৰ লগতো এটা ৰিলেশ্যন বনাইছে তো সেইকাৰণে আমি টোটেল 4টা পাইছো 1, x 1, y 2, x and 2, y এতিয়া আমিতো জানো আমাৰ ৰিলেশ্যন যেতিয়া লোৱা হয় ৰিলেশ্যন যেতিয়া আমি লওঁ এটা স্পেচিয়েল এটা ৰিলেশ্যন যোনটো আমি ইয়াতে f ৰে ডিনোট কৰিছো এই ৰিলেশ্যন f টো কি হ'ব a ক্ৰছ b ৰ সাবসেট হ'ব নে নাই তাৰ মানে আমি f যোনটো এটা ৰিলেশ্যন হয় এটো এটা কি হ'ব সেট এ হ'ব বাট এই সেটটো যোনটো আমি ল'ম হেতু a ক্ৰছ b পৰা যোনটো আমি অৰ্ডাৰ পেয়াৰ চাইতে আছে তাৰে পৰা কেটামান অৰ্ডাৰ পেয়াৰ লৈ পেলাই আমি এটা নতুন সেট এটা বনাম হেতু হৈ যাব আমাৰ ৰিলেশ্যন f এতিয়া এই ৰিলেশ্যনটো f হ'বলৈ কাৰণে তাৰমানে ফাংচন হ'বলৈ কাৰণে ইয়াতে ৰিকুৱাৰমেণ্ট এটা আছে ইয়াতে কৈছে যে ইফ এভৰি এলিমেণ্ট অফ সেট a has one and only one image in set p okay এতিয়া one and only one image এতিয়া এই বস্তুটো আমি ভালকৈ বুজিব লাগিব ঠিক আছে মই এটা কাম কৰোঁ প্ৰথম মেকিংটো ক্লিয়াৰ হৈ গ'ল এতিয়া এখিনি গুচাই দিওঁ এতিয়া এগেইন আমি কি কৰিম মেপিং কৰিম তো কৈছে এভৰি এলিমেণ্ট অফ সেট এ তাৰমানে কি আছে আমাৰ সেট এ টো দুটা এলিমেণ্ট আছে 1 and 2 এভৰি এলিমেণ্ট গোটেইকেইটা এলিমেণ্ট ল'ব লাগে তো এই এলিমেণ্ট যদি লওঁ ইয়াৰ লাগিব এটাই ইমেজ তো লেটছ সে 1 ৰ ইমেজটো হৈছে x তো এইটো অৰ্ডাৰ্ড পেয়াৰ আমাৰ কি হ'ব 1, x নেক্সট
1 কিন্তু y হ'ব নোৱাৰে because ইয়াতে কি কৈছে every element has one and only one image তো b ৰ elements বোৰেটো হৈ যায় a ৰ image right তো এতিয়া 1 ৰ কাৰণে আমি x লৈলো খতম আৰু 1 ৰ কাৰণে আমি এতিয়া y ল'ব নোৱাৰো এটো আমাৰ গণ্ডগোল হৈ যাব নেক্সট বাছি থকা এলিমেন্টটো কৈছে 2 because আমি নেক্সট বাছি থকা এলিমেন্টটো ল'ব লাগিব because ইয়াতে কৈছে for every element of set a তো এতিয়া 2 ৰ কাৰণে এতিয়া বাছি থকা ইমেজটো হৈ গ'ল y তো আমি এতিয়া পাই গ'লো এটা নেক্সট অৰ্ডাৰ্ড পেয়াৰ 2, y এতিয়া 1, x and 2, y এটোটো a cross b তে প্ৰেজেন্ট আছিল এটো ক্লিয়াৰলি এটোটো আমি পাই গৈছো যে f হৈছে এটা সাবসেট অফ a cross b এতিয়া এই যে ৰিলেচনটো বনালো ক্লিয়াৰলি এই যোনটো ৰিলেচন হৈ গ'ল এটো এটা স্পেশাল টাইপ অফ ৰিলেচন আৰু এটোকে আমি কওঁ ফাংশন তো ফাংশনৰ ডেফিনেশনৰ মতে আমি সেট a ৰ গোটেইখিনি এলিমেন্টস ল'ব লাগিব কোনো এলিমেন্ট বাছি যাব নালাগিব এন্ড each and every elementor কি থাকিব লাগিব এটাই আমাৰ ইমেজ থাকিব লাগিব সেট b ঠিক আছে এটাতকৈ যদি বেছি থাকে তেনেহলে হেতুক আমি ফাংশন বুলি ক'ব নোৱাৰো হেতুক আমি ৰিলেচন বুলি ক'ব পাৰিম বাট আমি তাক ফাংশন বুলি ক'ব নোৱাৰো ফৰ এক্সাম্পল লেটস সে আমি এটা ডিফাৰেন্ট ম্যাপিং কৰো ঠিক আছে সো লেটস সে আমি সেম এক্সাম্পলটো লইলো এটো হৈ গ'ল আমাৰ সেট a ইয়াতে হৈ গ'ল 1 and 2 এফালে হৈ গ'ল আমাৰ সেট b তো সেট b আছে আমাৰ x আৰু y ওকে তো লেটস সে আমি এতিয়া আমাৰ ম্যাপিং কৰিছো 1 ৰ এটা এলিমেন্ট আছে x and 1 ৰ এটা এলিমেন্ট আছে y 2 ৰ এটা এলিমেন্ট আছে y ওকে তো এতিয়া যদি এটো আমি লিখো f কি হৈ যাব f হৈ যাব লাগে ইকুৱেলছ টু নিয়মৰ মতে কি হ'ব লাগে নিয়মৰ মতে হ'ব লাগে 1 ৰ কাৰণে x আহিছে আৰু 1 ৰ কাৰণে y আহিছে and 2 ৰ কাৰণে আহিছে y ওকে এতিয়া 2 যদি চাও 2 ৰ কেছত প্ৰবলেম নাই 2 ৰ কাৰণে কি আছে এটাই এলিমেন্ট আছে ৰাইট 2 ৰ কাৰণে আমাৰ এটা এলিমেন্ট আছে এটো হৈছে y বাট যদি আমি 1 চাও 1 ত প্ৰবলেম আছে 1 ৰ কাৰণে কি আহিছে x ও আহিছে y ও আহিছে এখিনতে গণ্ডগোল হৈ গ'ল তো তাৰ মানে আমাৰ এই যোনটো f হৈ গ'ল এটো এতিয়া f নহয় এটো একচুয়ালি এটা ৰিলেচন হে হৈছে r1 এটোক আমি ৰিলেচন বুলি ক'ব নোৱাৰো তো ইয়াতে কম যে r1 is a relation r1 হৈছে এটা ৰিলেচন এটা ৰিলেচন কেনে কৈছে from a to b from a to b a to b পৰা এটা ৰিলেচন বনাইছে r1 but it is not a it is not a function it is not a function কেলে it is not a function because a টোৰ কাৰণে 1, x যদি আছে তেনেহলে 1, y থাকিব নোৱাৰে because এটা এলিমেন্ট a ৰ এটা এলিমেন্টৰ কাৰণে দুটা ইমেজ হ'বই নোৱাৰে ৰাইট এটা এলিমেন্টৰ কাৰণে দুটা ইমেজ আছে তো এটো এটা প্ৰবলেম হৈ গ'ল ওকে নেক্সট এক্সাম্পলটো চাও সো লেটস সে এবাৰ আমি সেট a লৈছো 1, 2 and 3 আৰু ইফালে আমাৰ সেট b আছে তো সেট b ত আছে আমাৰ x and y সো লেটস সে 1 ম্যাপ হৈছে x ৰ লগত 3 ম্যাপ হৈছে y লগত এতিয়া এটো যদি আমি এটা অৰ্ডাৰ্ড পেয়াৰ ল সেট অফ অৰ্ডাৰ্ড পেয়াৰ ল তেনেহলে কি হ'ব 1 ৰ কাৰণে x আহিব and 3 ৰ কাৰণে y আহিব এতিয়া কথাটো হল এটো ফাংশন হ'ব নেকি নো ইভেন এটো ফাংশন হ'ব নোৱাৰে এটো এটা ৰিলেচন r2 হে হ'ব r2 ইয়াতে ৰিলেচন হ'ব r2 cannot be a function ইয়াতে আমি লিখি দিও cannot be a function ই কিন্তু ফাংশন হ'ব নোৱাৰে but it is a relation cannot be a function but it is a relation অকল relation বুলি ক'ব নোৱাৰে relation from a to b right statement এটা লিখিলে আমি হদাই proper কৈ লিখিব লাগে তো r2 আমি কৈছো এটো এটা ৰিলেচন হ'ব এটো ফাংশন হ'ব নোৱাৰে কিয় প্ৰবলেমটো কি হ'ল ওকে ঠিক আছে 1 ৰ কাৰণে এটা ইউনিক ইমেজ এটা আছে x 3 ৰ কাৰণে এটা ইউনিক ইমেজ আছে y বাট প্ৰবলেমটো কি হ'ল 2 ৰ কাৰণে 2 দেখোন কোনো ইমেজ নাই 2 দেখোন কাৰো লগত ম্যাপে নহল আমাৰ ডেফিনেশনতে কৈছিলে ফৰ এভৰি এলিমেন্ট ইন a there must be an unique image in b তো এভৰি এলিমেন্ট ইন a কলে তাতে 1 and 3 টো পালো বাট 2 কাৰণে দেখোন একো ইমেজ নাই সেই কাৰণে আমি এটো ফাংশন বুলি ক'ব নোৱাৰো yes এটো এটা ৰিলেচন হ'ব ডেফিনেটলি অৰ্ডাৰ্ড পেয়াৰ যদি আমি সেট অফ অৰ্ডাৰ্ড পেয়াৰ বনাব পাৰিছো ডেফিনেটলি এটো এটা ৰিলেচন হ'বই হ'ব বাট এটো এটা ফাংশন হ'ব নোৱাৰে ৰাইট আৰু যেতিয়া আমি ম্যাপিং কৰি আছো আমি এনেকাকৈ ড্ৰ কৰি দেখুৱাম তো a পৰা আমি b লৈ গৈছো তো এটো হৈছে ৰিলেচন r2 সিমিলাৰলি ইয়াতে a পৰা b লৈ গৈছো এটো হৈছে আমাৰ ৰিলেচন r1 okay let's say আমি আৰু এটা এক্সাম্পল লম ঠিক আছে তো এইটো এক্সাম্পল তোমালে ক'ব লাগিব যে হেতু জন্তু ৰিলেচন বনাইছে এটো ফাংশন হ'ব নে নাই তো let's say আমাৰ তাত আছে the set a তো set a এটা কাম কৰো এটো অলপ তললৈ লৈ আহো তো এটো হৈ গ'ল আমাৰ set a তো এইত আছে আমাৰ এলিমেন্টস 1 2 and 3 আৰু ইফালে আছে আমাৰ set b ত আছে এলিমেন্ট x and y ওকে তো এবাৰ আমি এনেকাকৈ ম্যাপ কৰিছো let's say 1 ৰ এলিমেন্ট আছে x 2 ৰ এলিমেন্ট হৈছে x 3 ৰ এলিমেন্ট হৈছে y এতিয়া
ইয়াৰ পৰা A পৰা B লৈ ডেফিনেটলি এটা ৰিলেশ্যনশ্বিপ আছে তো এতিয়া আমাক ক'ব লাগিব যে এইটো এটা ৰিলেশ্যন হয় নে এইটো এটা ফাংচন হয় অ'কে তো এতিয়া আমি প্ৰথমতে লেটছ এটা অৰ্ডাৰ্ড পেয়াৰ আমাৰ যোনটো ওলাব সেইটো বনাই লওঁ তো আমাৰ অৰ্ডাৰ্ড পেয়াৰৰ ছেটটো হ'ব 1ৰ কাৰণে আছে x 2ৰ কাৰণে আছে x এণ্ড 3 যদি চাওঁ 3 কাৰণে আছে আমাৰ y 3 কাৰণে আছে আমাৰ y এতিয়া এইটো যোনটো ৰিলেশ্যন বনিলে এই ৰিলেশ্যনটো এটা ৰিলেশ্যন হয় নে ফাংচন হয় সেইটো চাবৰ কাৰণে আমি সদায় ডেফিনেশ্যনটো মনত ৰাখিব লাগিব ডেফিনেশ্যনে কয় যে আমাৰ যোনটো ছেট এ হ'ব ছেট এৰ গোটেইখিনি এলিমেণ্টছ আমি ইউজ কৰিব লাগিব তো আমি প্ৰথমতে চাম 1 আমাৰ ইউজ হৈছে নাই য়েছ 1 আমাৰ ইউজ হৈছে বিকজ 1ৰ কাৰণে আমাৰ এলিমেণ্ট আহিছে x নেক্সট 2টো ইউজ হৈছে নাই ডেফিনেটলি 2 ইউজ হৈছে 3 ইউজ হৈছে চ' 1 2 এণ্ড 3 গোটেইখিনি ইউজ হৈ গ'ল নেক্সট পাৰ্টটোত কয় যে ইচ এলিমেণ্ট যোনটো আমি লৈছোঁ এৰ পৰা যিটো ইচ এলিমেণ্ট লৈছোঁ ইচ এলিমেণ্টৰ কাৰণে এটাই ইমেজ থাকিব লাগিব দুটা ইমেজ হ'ব নোৱাৰে বা তিনিটা হ'ব নোৱাৰে তাতকৈ বেছি হ'বই নোৱাৰিব মেক্সিমাম এটাই থাকিব লাগিব তো 1ৰ কাৰণে এটা ইমেজ আহিছে এক্স ঠিক আছে আৰুতো বেলেগ অহা নাই ৱাইটোতো অহা নাই আমি চালেই হ'ল ইয়াতে 1ৰ কাৰণে অনলি এক্স আহিছে অ'কে 2ৰ কাৰণে আহিছে নেকি বেলেগ এলিমেণ্ট 2ৰ কাৰণে আহিছে এক্স ন' প্ৰব্লেম আহিছেতো এটাই এলিমেণ্ট 2ৰ কাৰণে এটাই এলিমেণ্ট আহিছে যোনটো হৈছে এক্স 2 কমা যদি ৱাই থাকিলেহেঁতেন তেতিয়া প্ৰব্লেম হ'লহেঁতেন নেক্সট 3 যদি চাওঁ 3 কাৰণে এটা এলিমেণ্ট আছে ৱাই তো তাৰ মানে আমাৰ ইয়াতে এটা ফাংচন বনি আছে ৰাইট এইটো একচুৱেলি এটা স্পেচিয়েল টাইপ অফ ৰিলেশ্যন হ'ল যোনটো আমাৰ ফাংচন হ'ব তো ইয়াতে বহুতৰে কনফিউজন থাকিব পাৰে তো আমি যোনটো প্ৰিভিয়াছ এক্সাম্পলটোত চাইছিলোঁ তাতে কেছটো কি আছিলে এটা এলিমেণ্ট এৰ দুটা ইমেজ আছিলে এক্স এণ্ড ৱাই বাট এইটো এক্সাম্পলত কিন্তু আমাৰ কি হৈছে এটা এলিমেণ্টৰ কাৰণে এটা এক্স আছে য়েছ ইয়াতে এক্স দুবাৰ ইউজ হৈছে এইটো বেলেগ কথা 1ৰ ইমেজ এক্স আহিছে 2ৰ ইমেজ আছে ডেট ইজ ফাইন এজ লং এজ আমাৰ ডেফিনেশ্যন ফুলফিল হৈছে যে ইচ এলিমেণ্টৰ এটা ইমেজ আহিব তো এইটো হৈ যাব এটা ফাংচন তো এতিয়া আমি এইটো এষ্টাব্লিছ কৰিলোঁ যে আমাৰ যোনটো এফ হৈছে এইটো ডেফিনেটলি এটা ফাংচন হৈছে ফ্ৰম এ টু বি নেক্সট কুৱেশ্যনটো আহিব যে এই ফাংচনটোৰ ডমেইন কি হ'ব ফাংচনৰ ডমেইন কি হ'ব চ' ডমেইন অফ এফ কি হৈ যাব ছেইম যেনেকুৱা আমি ৰিলেশ্যনত কৰিছিলোঁ একজেক্টলি ছেইম টু ছেইমেই হ'ব এইটো এটা ছেট হ'ব তো ছেটটোত আমি কি কৰিব লাগে এই ছেটৰ এলিমেণ্টছবোৰ চাবলৈ কাৰণে আমি কি ক'ম যে আমাৰ যোনটো ফাংচনৰ অৰ্ডাৰ্ড পেয়াৰ হৈছে তাৰে আমি ফাৰ্ষ্ট এলিমেণ্টখিনি চাম যেনেকৈ 1 আছে 2 আছে 3 আছে তো 1, 2, 3 তো এইটোৱে হৈ যাব আমাৰ ডমেইন অফ ফাংচন এফ এতিয়া এটা বস্তু মনত ৰাখিবা আমাৰ কি কৈছে ডেফিনেশ্যনত কি হৈছে যে ইচ এণ্ড এভৰি এলিমেণ্ট অফ এ হ'ব লাগিব ৰাইট ইচ এণ্ড এভৰি তাৰমানে ইয়াতে যদি এক্সট্ৰা এলিমেণ্ট যদি থাকি যায় তেনেহ'লে এইটো অট'মেটিক ফাংচন নহ'ব এইটো ৰিলেশ্যনহে হ'ব তো সেইকাৰণে যিহেতু গোটেইখিনি এলিমেণ্ট ইউজ হৈছে তো আমিতো এটা বস্তু চিয়'ৰলি ক'ব পাৰিম যে আমাৰ যোনটো ছেট এ হ'ব সেই ছেট এইটোৱে হ'ব ইয়াৰ ডমেইন এইটো সদায় হ'ব নেক্সট ডমেইন যদি ওলাইছে তেনেহ'লে আমি ৰেঞ্জো ওলাই ল'ব পাৰিম ৰেঞ্জ অফ দ্য ফাংচন এফ এতিয়া ৰেঞ্জ কি হ'ব ৰেঞ্জ ওলাবৰ কাৰণে আমি কি কৰিম আমাৰ অৰ্ডাৰ পেয়াৰৰ ছেকেণ্ড এলিমেণ্টটো চাম যোনটো আছে এক্স ৱাই এতিয়া এক্স দুবাৰ ৰিপিট হৈছে তো আমি এবাৰেই লিখিম এক্স এণ্ড এক্স কমা ৱাই হৈ গ'ল এইটো হৈ গ'ল আমাৰ ৰেঞ্জ এণ্ড দেন ফাইনেলি আমি ল'ম কোডমেইন তো কোডমেইন কি হ'ব কোডমেইন হৈ যাব আমাৰ ফাংচনটো ক'ৰ পৰা ক'লৈ গৈছে ফাংচন গৈছে ফ্ৰম এ টু বি ঠিক আছে তো বি ছেটৰ এলিমেণ্ট যিবোৰ হ'ব সেইটোৱে হৈ যাব আমাৰ কোডমেইন অফ এফ তো এইটোৱে হৈ যাব বিত আছে আমাৰ এক্স কমা ৱাই তো এই পাৰ্টিকুলাৰ এক্সাম্পলটোত আমাৰ ৰেঞ্জ আৰু কোডমেইন দুইটা ছেইম টু ছেইম হৈ গ'ল তো এতিয়া আমি এটা কাম কৰোঁ আমি আমাৰ এক্সাৰচাইজৰ যিবোৰ এক্সাম্পল আছে এক্সাম্পলখিনি আমি এটা এটাকৈ ছল্ভ কৰিম এক্সাম্পল নম্বৰ 10 let n be the set of natural numbers তো আমাক এটা set n দিছে nটো কি হৈছে set of natural numbers আছে আৰু এটা ৰিলেশ্যন r দিছে r is defined on n clearly আমি ইয়াতে কওঁ since r is defined on n তাৰমানে r ৰিলেশ্যনটো ক'ত গৈছে from n to n okay এতিয়া such that r যোনটো হৈছে ইয়াক ডিফাইন কেনেকৈ কৰিছে set builder ফৰ্মত কৈছে set of ordered pairs x, y such that x and y মাজৰ ৰিলেশ্যন কি আছে যে y হৈছে 2 times x তাৰমানে x ৰ যিয়ে ভ্যালু হ'ব তাৰ 2 গুণা হৈ যাব y ৰ ভ্যালু আৰু কৈছে যে x, y এই দুটাই ক'ত বিলং কৰিব the set of natural numbers এইটো হ'বই বিকজ আমি জানো এই অৰ্ডাৰ্ড পেয়াৰৰ ax to an ত বিলং কৰিব y to n ত বিলং কৰিব since on n বুলি কৈ দিছে r is defined on n ইয়াতে কৈ দিছে তো সেইকাৰণে আমাৰ n cross n হৈ আছে একচুৱেলি ইয়াতে আমাৰ n cross n যোনটো আমাৰ কাৰ্টেছিয়ান প্ৰডাক্ট তাৰ পৰাই আমি এই ৰিলেশ্যনটো ওলাইছোঁ এই ৰিলেশ্যনটো ইয়াৰ সাবসেট এটা হয় ওকে এতিয়া আমাক সুধিছে হোৱাট ইজ দ্য ডমেইন কোডমেইন এণ্ড ৰেঞ্জ অফ আৰ এতিয়া ইয়াৰ ডমেইন কোডমেইন আৰু ৰেঞ্জ কি হ'ব ফাইন এতিয়া সেইটো কাৰণে আমি কি কৰিম তো আমি জানো এক্সৰ ভ্যালু যদি আমি 1 লওঁ বিকজ এক্স কি আছে এটা নেচাৰেল নাম্বাৰ 1 যদি লওঁ তেনেহ'লে আমাৰ y কি আহিব 2 into 1 1, 2 আহিব 2 যদি লওঁ তেতিয়া আমাৰ কি আহিব 4 আহিব 3 যদি লওঁ আমাৰ 6 আহিব
4 যদি লওঁ আমাৰ 8 আহিব আৰু এইটোতো কি হ'ব এটা ইনফাইনাইট সেট হ'ব এইটো কেতিয়াও হেক নহয় এই সেম বস্তুটো আমি এটা কাম কৰোঁ আমি আমাৰ গ্ৰাফিক্যালি বুজিব চেষ্টা কৰোঁ তো এইটো হৈ গ'ল আমাৰ সেট n 1 2 3 ডট 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 আৰু এফালে আছে আমাৰ আন এটা সেট যোনটো এগেইন এনে হ'ব 1 2 3 4 5 6 এণ্ড ডট 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 ঠিক আছে এইটো কেতিয়াও হেক নহয় এতিয়া 1 যেতিয়া লৈছিলোঁ 1ৰ কাৰণে আমি পাইছোঁ 2 2 যেতিয়া লৈছোঁ নেক্সট আমি পাইছোঁ 3 সৰি এইটো ভুল হৈ গ'ল 3 লমতে আমি 2 লমতে আমি 4 পাইছোঁ 3 পোৱা নাই এইটো হ'ব 2 লমতে আমি পাইছোঁ 4 3 লমতে আমি পাইছোঁ 6 তেনেকাকৈ 4 ল'লে পাম তো এটা বস্তুটো আমি ক'ব পাৰিম যে ইয়াৰ each and every element of natural number যদি লওঁ 1 2 3 4 5 তাহাঁতৰ কি থাকিব এটা ইউনিক ইমেজ থাকিবনে নাই এই যোনটো আমাৰ ছেকেণ্ড ছেট হৈ গ'ল তাৰ এটা ইমেজ বনিয়ে আছে 1 হ'লে 2 হ'ব 2 হ'লে 4 3 হ'লে 6 ইয়াতে সদায় এটা ইমেজ থাকিবই থাকিব তো আৰু ইয়াতে গোটেইখিনি এলিমেণ্ট ইউজ হ'বনে নাই ডেফিনেটলি বিকজ আমি কি কৈছোঁ এক্স হৈছে নেচাৰেল নাম্বাৰটো গোটেই নেচাৰেল নাম্বাৰটো আমি ইউজ কৰিমেই ৰাইট ইভেনটো আমি ইয়াতে নোট কৰিব নোৱাৰোঁ বাট আমাৰ গোটেই নেচাৰেল নাম্বাৰ আহিব তেনেহ'লে আমি ইয়াক কওঁ যে ইয়াৰ ডমেইনটো কি হ'ব ডমেইন অফ আৰ আমি আৰৰ কথা পাতিছোঁ আমি ৰিলেশ্যনৰ কথা পাতি আছোঁ তো ডমেইন অফ আৰ কি হ'ব আমাৰ এই অৰ্ডাৰটোৰ ফাৰ্ষ্ট এলিমেণ্ট কোনটো হৈছে 1 আহিব 2 আহিব 3 4 1 2 3 4 এনেকা কৈ পেলাইতো গোটেইখিনি দেখোন নেচাৰেল নাম্বাৰছ আহি গ'ল গোটেই নেচাৰেল নাম্বাৰ এনটো আহি গ'ল তো এনেই হৈ যাব আমাৰ ডমেইন অফ আৰ অ'কে নেক্সট হৈছে ৰেঞ্জ অফ আৰ কি হৈ যাব ৰেঞ্জ হ'ব আমাৰ ছেকেণ্ড এলিমেণ্টটো 2 আহিব 4 আহিব 6 আহিব 8 আহিব ডট 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 এই সেম বস্তুটো যে আমি সেট বিল্ডাৰ ফৰ্মত দেখোঁ তেতিয়া আমাৰ বেছি ভাল লাগিব দেখাত তো সেট কণ্টেইনিং দ্য এলিমেণ্ট এক্স ছাচ ডেট এক্স কি হৈছে এক্স হৈছে ইকুৱেলছ টু 2 টাইমছ এন এক্স হৈছে 2 টাইমছ এন ৱেৰ n belongs to the set of natural number ঠিক আছে n যদি natural number হয় 1ৰ কাৰণে 2 আহিব 2 দিলে 4 আহিব 3 দিলে 6 আহিব এনেকৈ আহিব এইটোকে সেট বিল্ডাৰ ফৰ্মত লিখিলোঁ আমি পাই গ'লোঁ ৰেঞ্জ তো ডমেইন এণ্ড ৰেঞ্জ আৰ আহি গ'ল এতিয়া আহি যাওঁ আমাৰ লাষ্ট পাৰ্টৰ কুৱেশ্যনটো সুধিছে যে এই ৰিলেশ্যনটো ফাংচন হ'বনে নাই যে এই যোনটো ৰিলেশ্যন হয় এই ৰিলেশ্যনটো ফাংচন হ'বনে নাই ডেফিনেটলি হ'ব আৰ ইজ আ ফাংচন কেলে আৰ কেলে ফাংচন হৈছে বিকজ আৰ ফাংচন হ'বলৈ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়াটো হৈছে আমাৰ ফাৰ্ষ্ট ছেটৰ গোটেইখিনি এলিমেণ্টছ ইউজ হ'ব লাগিব হৈছে চব এলিমেণ্টছবোৰ ইউজ হৈছে ফাৰ্ষ্ট ক্ৰাইটেৰিয়ান ছেকেণ্ড ক্ৰাইটেৰিয়ান কি হৈছে ইচ এলিমেণ্টৰ কাৰণে এটা ইউনিক ইমেজ থাকিব লাগিব তো 1ৰ ইউনিক ইমেজটো হৈছে 2 বেলেগটোতো আৰু একো ইমেজ অহা নাই 1ৰ কাৰণে 2 আহিব 1 যদি আমি পুট কৰোঁ 2 পাম আৰু বেলেগ একো ভেলু নাই নেক্সট যদি আমি নেচাৰেল নাম্বাৰ 2টো লওঁ তাৰ কাৰণে এটা ইউনিক ভেলু আহিব 4 যিয়ে ল'ম নেচাৰেল নাম্বাৰ এইটোৰ পৰা আমাৰ সদায় এটা ইউনিক ভেলু পাম আৰু ডিফাৰেণ্ট ভেলু কেতিয়াও নাহে তো ডেফিনেটলি আমাৰ আৰ যোনটো হ'ব এইটো এটা ফাংচন হ'বই লাগিব আই হোপ এইটো ক্লিয়াৰ হৈ গ'ল এতিয়া আমি যাওঁ নেক্সট এক্সাম্পলটোলৈ এক্সাম্পল নাম্বাৰ 11 তো ইয়াতে কৈছে এক্সামিন ইচ অফ দ্য ফলোইং ৰিলেশ্যনছ গিভেন বিলো এণ্ড ষ্টেট ইন ইচ কেছ গিভিং ৰিজনছ ৱেডাৰ ইট ইজ এ ফাংচন অৰ নট আমাক তিনিটা ৰিলেশ্যন দিছে 1 2 and 3 আমাক সুধিছে যে এই তিনিটা ৰিলেশ্যন ফাংচন হ'বনে নাই যদি ফাংচন হয় কেলে ফাংচন হয় যদি নহয় কেলে ফাংচন হয় আমি দুটাতে ৰিজনিং দিব লাগিব তো নম্বৰ 1ত আমাক দিয়া আছে এটা ৰিলেশ্যন আৰ আৰু ইয়াতে দিছে set of ordered pairs 2, 1 3, 1 and 4, 2 okay তো এইটো বেষ্ট বুজিবলৈ কাৰণে আমি কি কৰিম আমি ইয়াতে ডায়াগ্ৰাম ইউজ কৰিম তো এইটো হৈছে লেটছ সে এই আৰটো ডিফাইন হৈছে ফ্ৰম এ টু বি তো আমি এজিউম কৰোঁ এইটো হৈছে আমাৰ সেট এ আৰু এইটো হৈ গৈছে আমাৰ সেট বি তো ইয়াৰ পৰা যদি আমি চাওঁ সেট এৰ এলিমেণ্টছবোৰ কি হ'ব First ordered pair first element to sale 2 3 and 4 2 3 and 4 and যদি আমি second set of b চাওঁ তাৰ b elements বোৰ কি আছে 1 আছে 2 আছে তো obviously 1 repeat হৈছে আমি এবাৰে লিখিম 1 and 2 এতিয়া আমি কি কৰিম আমাৰ যোনটো ৰিলেশ্যন গৈছে ফ্ৰম a to b গৈছে ওকে এতিয়া আমি চাওঁ যে 2 যদি লওঁ 2ৰ ইমেজ আহিছে কি 1 ওকে 2টো আৰু বেলেগ ইমেজ অহা নাই ওকে ভাল কথা 3 যদি লওঁ 3ৰ এটাই ইমেজ আহিছে যোনটো হৈছে 1 আৰুটো বেলেগ একো অহা নাই 4 যদি লওঁ 4ৰ ইমেজ আহিছে 2 তো ইয়াতে আমি কি ক'ম যে হিয়াৰ r is a function r definitely হ'ব এটা ফাংচন কেলে হৈ আছে বিকজ এই ডেফিনিশ্যনটো ফলো কৰি আছে ফাংচনৰ বিকজ আমি গোটেইটো লিখিব লাগিব বিকজ every element in A has a unique image in set P. So each element in A যদি এটা unique image থাকে তেনেহলে definitely আমাৰ 1 to কি হ'ব এই relation to এটা কি হ'ব function হ'বই লাগিব ঠিক আছে
ওকে ঠিক তেনেকৈ আমি নম্বৰ 2 টো চাওঁ ঠিক আছে তো নম্বৰটোত আমি এটা কাম কৰোঁ ডাইৰেক্টলি আমাৰ সেটটো লৈ লওঁ এইটো হৈ গ'ল আমাৰ সেট এ এইটো হৈ গ'ল আমাৰ সেট বি এ এণ্ড বি তো এ পৰা বি লৈতো গৈ আছে ঠিক আছে তো এইটো কি হৈ গ'ল আমি ক'লোঁ যে এইটো হৈছে আমাৰ এটা ফাংচন তো ইয়াতে আমি আৰ নিলিখি পেলাই ইয়াতে এফ লিখি দিম এফটোৱে ডিষ্টিংগুইছ কৰিব এফটোৱে ক'ব যে এইটো এটা ফাংচন হৈছে স্পেচিয়েল টাইপ অফ ৰিলেশ্যন অ'কে ইয়াতে আমাৰ সেট এত কি এলিমেণ্ট আছে 2 আছে 2 আছে 3 আছে এণ্ড 4 আছে চ' তাৰমানে 2 3 এণ্ড 4 আছে ফাইন এণ্ড দেন সেট বিৰ কাৰণে এলিমেণ্টছবোৰ কি হ'ব 2 4 3 4 চ' 2 4 3 4 মানে 2 3 এণ্ড 4 আছে অ'কে এতিয়া আমি কি মেপিং কৰোঁ চ' ফাৰ্ষ্ট অৰ্ডাৰ পেয়াৰটো যদি চাওঁ 2ৰ কাৰণে এটা এলিমেণ্ট আছে 2 অ'কে ফাইন নেক্সট যদি চাওঁ 2ৰ কাৰণে কিন্তু আৰু এটা এলিমেণ্ট আছে সেইটো হৈছে 4 নেক্সট 3 কাৰণে যদি চাওঁ 3 আছে 4ৰ কাৰণে আছে 4 য়েছ এইটো জানো হ'ব এতিয়া ৰিলেশ্যন এই ৰিলেশ্যনটো ফাংচন হ'ব নেকি নো ইয়াতে আমি ডাইৰেক্টলি ক'ম যে here r cannot be a function এইটো ফাংচন হ'ব নোৱাৰে কেলে ফাংচন হ'ব নোৱাৰে since এটা এলিমেণ্ট ইন এৰ দুটা ইমেজ আছে since ইয়াতে ক'ব লাগিব since 2 belonging to A has two image in B তো সেট বি দুটা ইমেজ আছে এইটো কেতিয়াও হ'ব নোৱাৰে এটা এলিমেণ্টৰ এটা ইমেজ থাকিব লাগিব যদি 2 আছে অকল 2য়ে থাকিব লাগিছিলে এই 4টো থাকিব নালাগিছিলে যদি 4 নাথাকিলেহেঁতেন তেতিয়া আমি ক'ব পাৰিলেহেঁতেন এইটো ফাংচন হয় তো তাৰ মানে আমাৰ এ পৰা বি লৈ কি হৈছে এটা ৰিলেশ্যনহে গৈ আছে ফাংচন হোৱা নাই ঠিক আছে নেক্সট আমি আহি যাওঁ নম্বৰ 3 লৈ অ'কে চ' নম্বৰ 3ত এগেইন আমি ড্ৰ কৰিলোঁ আমাৰ সেটটো তো সেট এ এণ্ড এইটো হৈ গ'ল আমাৰ সেট বি এইটো হৈ গ'ল আমাৰ এ এইটো হ'ব আমাৰ বি এ পৰা বি লৈ এটা ৰিলেশ্যন গৈ আছে আমি এইটো চাব লাগিব যে এইটো ৰিলেশ্যনটো আমাৰ ফাংচন হয় নে নাই অ'কে তো সেট এত কি এলিমেণ্টছ আছে 1 2 3 4 5 এণ্ড 6 অ'কে 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে আৰু 6 আছে ইফালে আমাৰ সেট বিৰ কাৰণে কি এলিমেণ্টছ হ'ব 2 3 4 5 6 এণ্ড 7 2 3 4 5 6 এণ্ড 7 তো এতিয়া আমি মেপিং কৰোঁ 1ৰ কাৰণে আছে 2 2ৰ কাৰণে আছে 3 3ৰ কাৰণে আছে 4 4ৰ কাৰণে 5 5ৰ কাৰণে 6 6ৰ কাৰণে 7 কিমান ধুনীয়া কৰেছপণ্ডেঞ্চ হৈ আছে এইটো ডেফিনেটলি ফাংচন হ'বই হ'ব তো ইয়াতে আমি ক'ম যে হিয়াৰ আৰ ইজ আ ফাংচন ৰিজনিংটো কি দিম এইটো যোনটো ৰিজনিং দিছোঁ এইটোৱে আমি ৰিজনিং দিম হিয়াৰ আৰ ইজ এ ফাংচন হিয়াৰ আৰ ইজ এ ফাংচন বিকজ আমি সেইটো লিখিব লাগিব যে এভৰি এলিমেণ্ট ইন এ every element in A has a unique image in B যেহেতু এইটো ফলো হৈ আছে তো আমি ডেফিনেটলি ক'ম যে আমাৰ যোনটো এই ৰিলেশ্যন R from A to B তো এইটো এটা ফাংচন হয় তো এইটো আছিলে আমাৰ এক্সাম্পল নম্বৰ 4 তো আজিৰ ছেশ্যনটো আমি এইখিনিতে সমাপ্ত কৰোঁ তো এইটো হ'ব একচুৱেলি আমাৰ পাৰ্ট 1 এইটো আমি এটা পাৰ্টত আমি এটা বস্তু কভাৰ কৰিছোঁ বিকজ ফাংচনটো ডেফিনেটলি এটা বহুতেই ডাঙৰ টপিক হয় তো সেইকাৰণে চ' ডেট বেছি বস্তু আমি এদিনতে কভাৰ নকৰোঁ ইজিলি আমি যাম বিকজ ইমানো টাফ কনচেপ্ট নহয় বাট বস্তুটো বুজিবলগীয়া বস্তু বহুত আছে সৰু বস্তু ইয়াতে বহুত আছে যোনটো আমি ধ্যান দি বুজিব লাগিব তো আজি আমি কি কভাৰ কৰিলোঁ আমি আজি ফাংচনৰ এই পাৰ্টিকুলাৰ ছেকশ্যনটো আৰম্ভ কৰিলোঁ তো আমি ফাংচন ক'লোঁ যে ফাংচন কি হৈছে এটা ধৰণৰ ৰিলেশ্যনে হয় বাট এইটো এটা স্পেচিয়েল টাইপ অফ ৰিলেশ্যন হ'ব ৰাইট তো স্পেচিয়েল টাইপ অফ ৰিলেশ্যন আমি কেনেকৈ ডিফাইন কৰিছোঁ আমি কৈছোঁ যে আমি যদি প্ৰথম ছেট যদি আমাৰ গৈ আছে ফ্ৰম এ টু বি যদি গৈ আছে তেনেহ'লে এৰ গোটেইখিনি এলিমেণ্টছ ল'ব লাগিব ফৰ এভৰি এলিমেণ্ট অফ ছেট এই গোটেইখিনি এলিমেণ্টৰে ওৱান এণ্ড অনলি ওৱান ইমেজ তাৰমানে এটা ইউনিক ইমেজ থাকিব লাগিব ক'ত ছেট বিত থাকিব লাগিব তেতিয়াহে আমি ক'ম যে সেই ৰিলেশ্যনটো হৈছে এটা ধৰণৰ ফাংচন তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ